হেল্ল' গাইছ, মাজুলী ফাৰ্মলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ আমি পাৰ্মানেণ্ট বেডত জাবৰ দি খেৰ দি আছোঁ, সৰিয়হৰ জাবৰ দি আছোঁ। অলৰেডি 3টা বেড কমপ্লিট হ'ল, 4টা বেড কমপ্লিট হ'ল। 5 নম্বৰ বেডটো এতিয়া জাবৰ দি আছোঁ, খেৰ লগাই আছোঁ। আপোনালোকক দেখুৱাই দিছোঁ। এয়া আজি নতুনকৈ আকৌ লগাইছোঁ। আজি এয়া 4টা বেড কমপ্লিট হ'লগৈ জাবৰ লগাই। ইয়াৰ পৰা ধান খেৰ বিলাহী ৰোৱাখিনি কালি পৰহি ৰুইছিলোঁ। একদম ভাল টাইমতে ৰুব পালোঁ, বৰষুণৰ দিনতে। এতিয়া পৰিবলৈ জি উঠিছে। এয়া বিলাহীখিনি ধুনীয়াকৈ জিৰালে আৰু এইখিনি আগত বনোৱাখিনি আছিলে। পানী পৰিলে বহুত ভাল হ'ল। এয়া নতুনকৈ লগোৱাখিনি। ডাৱৰীয়া হৈ আছে, পূৰা কুঁৱলী মাৰি আছে আৰু লগতে বৰষুণ অকণমানকৈ দি আছিলে। এয়া খেৰ আনি আছে ইয়াত দিবলৈ। এতিয়া কেনেকৈ ইয়াৰ পাৰ্মানেণ্ট বেডত আমি কেনেকৈ লগাওঁ এতিয়া দেখুৱাই দিছোঁ আপোনালোকক। ওপৰত ঢাকি দিছোঁ। তলত মানে মাটিখিনি ঢাকি থ'লে ভিতৰৰ মাটিখিনি আচলতে তিতি থাকে, লগতে মানে শুকান হৈ নাযায় আৰু এইবোৰ পাছলৈ সাৰ হৈ গুচি যাব। মাটিটো চফ্ট হৈ থাকে আচলতে। ইয়াৰ পৰা ঢালিব লাগিছে। বাৰু হ'ব, একেটাই কথা। এইখিনি ওপৰত পাৰি দিয়া হৈছে এতিয়া খেৰখিনি। এই ছাইডখিনি এৰি নাযাবি আকৌ, এই ছাইডখিনি এইখিনি কভাৰ কৰি যাবি। ফাইনেলি আজি 5টা বেড কভাৰ কৰিলোঁ জাবৰ লগাই। এতিয়া বিলাহী ৰুই আছে। চ' আজিলৈ ইমানে, বাই বাই।